হেল্ল' এভৰিৱান, এইফালে মই গৈ আছোঁ বৰ্তমান ডিব্ৰুগড়। এই বাইদেউজনীৰ লগতে আৰু বাইদেউ ভাগিনটো চাওকচোন ইমান ধুনীয়াকৈ শুই গৈছে আৰু লগতে ভিনদেউ আহিছে। ভিনদেউজনক কৈয়ে থাকোঁ আপোনালোকক পেৰালাইজ হৈ গ'ল, তেওঁ মানে প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিলে যে তেওঁকে ফিজিঅ'থেৰাপি দিবৰ কাৰণে কেইদিনমান থ'বলৈ আহিছোঁ ডিব্ৰুগড়ত। আৰু এইফালে চাওক আপোনালোকক অকণমান পৰিৱেশটো দেখাই দিলোঁ, ইমান ধুনীয়া লাগিছে দেখিছেনে? কহুৱা ফুল ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এইফালে চাওক এখন হৈছে ফ্লাইঅভাৰ ব্ৰিজ, এইফালৰ ওপৰেদি এতিয়া বৰ্তমান গৈ আছোঁ। আমি আহিছোঁ বাইপাছ ৰাস্তাইদি, ৰাস্তাটো বহুত ধুনীয়াকৈ বনাই থৈছে দেখিছে আপোনালোকে। আৰু গাড়ী মটৰ বহুত ভিৰ ভাৰ নহয় মানে, সেইকাৰণে এইফালেদি আহিলোঁ। আৰু এইফালে চাওকচোন দেখা পালোঁ জগন্নাথ মন্দিৰটো। গাড়ীখন ৰখাই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোকক দেখাই দিওঁ বোলো। আৰু আমিও আজিলৈকে আহি পোৱা নাই, বাহিৰৰ পৰা অকণমান চালোঁ, বহুত ভাল লাগিছে বাহিৰৰ পৰা দেখিয়ে। ভিতৰত গ'লে কিজানি বাৰু ভাল লাগিব জানেনে। আৰু আপোনালোকে যিসকলে আহি পোৱা নাই নিশ্চয় আহিব পাৰিব, ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে আছে। আপোনালোকে আহি যাব কেতিয়াবা। আৰু বহুত ধুনীয়া বুলি কোৱা শুনিছোঁ মন্দিৰটোৰ ভিতৰৰ পৰাও, সেইকাৰণে আমি আৰু এদিন এনেকৈ আহিব লাগিব। আৰু আহিবলৈ বহুত মন যায় জানেনে, ঘৰৰ সমস্যাবিলাকৰ পৰা বা সময় সুবিধাই নিমিলে। এইফালে পালোহি এতিয়া ডিব্ৰুগড় এডোখৰ কি কয় মিলন নগৰ পৰে ন, মিলন নগৰত আছে যে যিটো থেৰাপি হয়, ফিজিঅ'থেৰাপি কি না নিৰাময় ফিজিঅ'থেৰাপি চেণ্টাৰ। তাত আমাৰ ভিনদেউক মানে থেৰাপি কোৰ্চ ল'ব আৰু সেইকাৰণে তাত থ'ব আহিছিলোঁ যে আহি পালোহি এতিয়া আমি। আৰু এইফালে পালোহি, এয়া ভিনদেউ নামিছে, নামি যাওঁ। এইফালে এইটো থেৰাপি চেণ্টাৰটো। এতিয়া ভিনদেউ সোমাই গৈছে, দি আছে। এতিয়া অকণমান সোমোৱাই চাইছোঁ, ভিনদেউ সোমাই যাওঁ বুলি ক'লে আৰু আমিও অকণমান চাই যাওঁ সোমাই ভিতৰত। এইটো ভাগিনটো, বাইদেউ ভিতৰলৈ গৈছে, এতিয়া ইয়াক লৈ দিছোঁ অকণমান। এইফালে চাওক, এইটো চাওকচোন, এইফালে মানুহ বাহিৰত বহিয়া আছে, থেৰাপি ল'বৰ কাৰণে আহিছে, বহুত মানুহ আহিছে। আৰু বাইদেউ আহিলে গৈ ভিতৰৰ পৰা, এতিয়া ময়ো অকণমান সোমাই আহিলোঁ ভিতৰৰ কাৰণে আপোনালোকক অকণমান দেখাই দিওঁ। চাওকচোন বহুত মানুহ আছে, বহুতে থেৰাপি লৈ আছে। আৰু আপোনালোকক জনাই দিওঁ যে এইটো চেণ্টাৰটো ডিব্ৰুগড় মিলন নগৰত আছে আৰু নিৰাময় থেৰাপি চেণ্টাৰ বুলি। আৰু আমি ইয়াৰ পৰা খবৰ পাইছিলোঁ যে মানে তেওঁলোকেই ভিডিঅ'ৰ আকাৰে প্ৰকাশ কৰিছিলে ইয়াত বহুত মানুহ আহিছে আৰু বহুত ভাল হৈ গৈছে বুলি, সেইকাৰণে আমিও আশা কৰি আহিছোঁ। আৰু ভিনদেউ কিমানখিনি ভাল হয় নাজানো, পাছত গম পাম। আৰু এইফালে চাওক, এতিয়া আহিলোঁ জেঠাইকৰ ঘৰলৈ, মানে ভিনদেউৰ ভাগৰ জেঠাইকৰ ঘৰলৈ। তেওঁক ইয়াতে ৰাখি থৈ যাম, তেওঁ ইয়াতে থাকিব কেইদিনমান, যিমান দিন থেৰাপি লয়। 15 দিনৰ কাৰণে আহিছে আৰু 15 দিনৰ কাৰণে থেৰাপি ল'ব। সেয়া ইয়াতে সোমাই মেলি এতিয়া আমি ঘৰলৈ যামগৈ আৰু গধূলিয়ে হ'বলৈ হ'লগৈ। এতিয়া যাবলৈ ওলালোঁ আৰু এইফালে দেখিছেনে গৈ আছোঁ ঘৰলৈ। আৰু ইমান মানে চাওক লাইট ধুনীয়াকৈ জ্বলি আছে, লাইটবিলাক। দলঙত আগতে লাইট নাছিলে, এতিয়া লাইটবিলাক লগালে আৰু জ্বলিছে আজি মানে কেইদিনমানৰ পৰাহে। চাওক ইমান ধুনীয়া লাগিছে। আৰু দলঙত লাইটবিলাক দিলেহে দেখিবলৈ শুৱনি হয় নহয় জানো। এইখন হৈছে আমাৰ ঢলা শদিয়া দলংখন দেই। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।